পিতামহ আহিব লাগিছে বিজুলী বেগেৰে গুৰু সেনাপতি ভীষ্মদেৱ ভয় নাই দাদা নোৱাৰে হাৰিব কোনোৱেই ভীমৰ হাতত মোৰ এই দুৰ্জয় গদাৰ পাহাৰত ধ্বংস হ'ব কুৰু সেনা এটি পলকত হেৰো ভিক্ষাৰী পাণ্ডৱ চিহ্নহীৰ পঞ্চ হ'ব আজি পঞ্চ পাণ্ডৱৰ তৃপ্ত হ'ব তৃপ্ত পাণ শত কৌৰৱৰ দুৰ্মতি দুৰ্যোধন নকৰিবি বৃথা আস্ফালন থাকক সহায় তোৰ গংগাৰ তনয় ক্ষেত্রে কৌরৱৰ আজি কোনো ৰক্ষা নাই যুধিষ্ঠিৰ আস্ফালন কৰা পৰিহাৰ আৰু যদি ব্যৰ্থ কৰা হৰৰ প্ৰহৰ কৰা সেনাগণ দুৰ্যোধন ৰক্ষা তই নাপাবি অধম মোৰ এই গদাৰ পাহাৰত ছন্ন ভিন্ন কৰি তোৰ দেশ ভীমৰ প্ৰতিজ্ঞা আজি কৰিম পূৰণ পাণ্ডৰ নন্দন ভালদৰে জানো এইটো আস্ফালন কৰি পৰিহাৰ যুদ্ধ কৰি দেখা তোৰ বাহুৰ শক্তি প্রতিহিংসার অগণীয় যে চলিল বিপদ হাতুতি দিনতে ৰিকুদৰৰ হাতত কৌৰৱৰ দশ ভাতা গল জমালয়ে নৰমেধ মহাযজ্ঞ হল আৰম্ভ সাৱধান দুৰ্যোধন সাৱধান শান্তনু নন্দন তহঁতৰ তপ্ত তেজেৰে
কৰিব শকুনিয়ে এদিন পিতৃৰ তৰ্পণ। পিতা 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 চোৱা পিতা, তোমাৰ অস্থিৰে নিৰ্মিত পাহাৰ পাশুতি সাজি কুৰুক্ষেত্ৰত জ্বলাময়ী ভীষণ অগ্নি। ৰিকুদৰৰ গদাৰ আঘাতে ধৰা হৈ কৌৰৱৰ ভাতৃগণ সুন্দৰ বিকুটৰ সুন্দৰ তৃপ্ত আজি মই পূৰ্ণ হ'ব বিলম্বে শকুনিৰ পাণ। যদুপতি সখা, কৃপাৰ সাগৰ তুমি, কৃপা কৰি অৰ্জুনক বিমোহন বিশ্বৰূপ কৰালা দৰ্শন। তোমাৰ সাহসতী সখা গান্ধীবত টংকাৰ তুলি ক্ষত্ৰিয় ধৰ্মময় কৰিছ পালন। শিক্ষা গুৰু দীক্ষা গুৰু নকৰি বিচাৰ ৰণক্ষেত্ৰত কৰি আছো সৰ্বৰিখন। কিন্তু সখা পিতামহে ধৰিছে আজি মহাকাল ৰূপ। ধ্বংস কৰি এফালৰ পৰা পাণ্ডৱ সেনাক বোৱাব লাগিছে ধৰাত ৰক্তৰ স্ৰোত। কোৱা সখা, কিদৰে ইয়াৰ মই কৰোঁ প্ৰতিৰোধ। পিতামহক ৰোধিবৰ বাবে নাই যে শক্তি মোৰেই দুৰ্বল বাহুত। হে ভক্তবৎসল, শক্তি দিয়া মোক। দুৰ্বল নহবা সখা, মায়া মোহ দিয়া বিসৰ্জন। জিতেন্দ্ৰিয় তুমি তুৰন্তে কৰি লোৱা দুৰ্বাস সবল। জন্মিলে মৰিব এদিন, এয়াতো নীতি চিৰন্তৰ। এই কথাৰ নহ'ব অন্যথা, পিতামহৰো এদিন মিলিব মৰণ। সাৱধান অৰ্জুন, আহিছে পিতামহ ৰুদ্ৰনাথ কৰি। সাজোৱা সখা, তুলি লোৱা গান্তিপ তোমাৰ। সৌ কপিত্থ ৰথত কৰি আৰোহণ, গাংগেয় গণা প্ৰতিৰোধ। সেই হওক সখা পিতামহ। বলা সখা। সেই পাণ্ডুৰ সন্তান হস্তিনাৰ ৰক্ষক ভীষ্মৰ হাতত নহ'ব নিস্তাৰ আজি পাণ্ডৱ সেনাৰ। অৰ্জুন, অৰ্জুন, অৰ্জুন। সাৱধান পিতামহ, সংহাৰ কৰি দুৰ্বল সেনাৰ ভীৰুতাৰ নেৰিব পৰিচয়।
গান্ধীবধাৰী অৰ্জুনৰ হৰৰ প্ৰভাৱত খৰ্ব হ'ব গৰ্বতৱ জানিব নিশ্চয়। অৰ্জুন পিতামহ ৰাখিব খুজিছা যদি নিজৰ জীৱন ত্যাগ কৰি গান্ধীব তোমাৰ কথা কৰিলো আত্মসমৰ্পণ অন্যথা পিতামহ ক্ষত্ৰিয় মই আত্মসমৰ্পণ কৰি সমৰ ক্ষেত্ৰত ভীৰতাৰ নিদিও পৰিচয়। বেছ কথা পৰিণামৰ বাবে সাজু হোৱা কুন্তীৰ তনয় কৃষ্ণয়ো নোৱাৰে ৰুধিব আজি মোক। মই প্ৰস্তুত পিতামহ ফল সন্ধান কৰক। এহিমতে দুয়োবিৰে আৰম্ভিনা দেখা সৰ্বজন যুদ্ধ ভয় অৰ্জুন হিতে যুদ্ধ ভীষ্ম মহাবীৰ অৰ্জুন ধনঞ্জয় জ্ঞান ৰাম হৰি ৰাম হৰি হৰিবজনে ৰাম হৰি ৰাম হৰি হৰিবজনে সখা গংগা পুত্ৰ দেৱব্ৰত অধৰ্মীৰ পক্ষলৈ কিয় তুমি শত্ৰুৰূপে থিয় দিছা আপোনজনৰ? ঘূৰি যোৱা অতি শীঘ্ৰে ৰণক্ষেত্ৰ এৰি, অন্যথা ভোগিব লাগিব তুমি ভীষণ পৰিণাম। মই মোৰ কৰ্তব্য পালন কৰিছো বাসুদে। আজি মোক বাধা দিয়াৰ সাহস কোনেও কৰিব নোৱাৰে, তুমিও নোৱাৰা কৃষ্ণ। অহংকাৰ নকৰিবা গংগা পুত্ৰ। ধৰ্ম ৰক্ষাৰ বাবে কুৰুক্ষেত্ৰত মই কৰিছোঁ প্ৰৱেশ। ধৰ্ম ৰক্ষাৰ বাবে সকলো কাৰ্যকে মই কৰিম মনায়াসে। মোক নিষ্ঠুৰ হ'বলৈ বাধ্য নকৰিবা গংগা পুত্ৰ। বাসুদে, অৰ্জুনৰ ৰথৰ সাৰথি মাথো তুমি। কুৰুক্ষেত্ৰৰ ৰপাংগনত হস্ত নধৰো বুলি কৰিছিলা তুমি সত্য অংগীকাৰ। ভাৰ্গৱ বিজয়ী ধনুদ্ধৰে ভীষ্মক নোৱাৰা ৰুধিব কৃষ্ণ নিৰস্ত হৈ। কুৰুক্ষেত্ৰত আজি ভীষ্মই ঘটাব প্ৰলয়। দেৱব্ৰত, কুৰুক্ষেত্ৰত অস্ত্ৰ নধৰো বুলি কৰা প্ৰতিজ্ঞাক কৃষ্ণৰ দুৰ্বলতা বুলি ভাবি ভুল কৰিলে শান্তনু নন্দন। মহাৰণৰ মহানায়ক মই, মোৰ ৰেশ্যাতেই জ্বলিব লাগিছে আজি কুৰুক্ষেত্ৰ ভূমি। ধৰ্ম ৰক্ষাৰ বাবে আপোন প্ৰতিজ্ঞা মই কৰিম লংঘন।
চক্ৰময় সাৱধান ধনঞ্জয় দূৰ কৰি পথৰ কণ্টক মুক্ত কৰোঁ ধৰ্মৰ পথ মোৰ জ্ঞান বুদ্ধিৰে মই কোনো অধৰ্ম কৰা নাই বাসুদেৱ পিতৃৰ আজ্ঞা পালন কৰি হস্তিনাৰ সুৰক্ষাৰ বাবে কুৰুক্ষেত্ৰত শত্ৰু সেনা মই কৰিছো নিধন ৰণক্ষেত্ৰত তুলি লৈ ৰথৰ চকৰি অধৰ্মী বুলি কিয় তুমি মোক কৰিছা কটাক্ষ ভুল সেয়া তোমাৰ মহাভুল দেৱব্ৰত তুমি প্ৰজাৰ মংগলৰ বাবে অস্ত্ৰ ধৰা নাই বাসুদেৱ অস্ত্ৰ ধৰিছা কেৱল তুমি প্ৰতিজ্ঞা ৰক্ষাৰ বাবে এয়া তোমাৰ অধৰ্ম গংগা পুত্ৰ মোৰ অন্তৰাত্মাই যি কৰ্ম কৰিবলৈ দিছে অনুমতি মই তাকেই কৰিছো মাধৱ ভাৰত যুদ্ধত ধৰ্মৰ বিপক্ষে অস্ত্ৰ ধৰিবলৈ তোমাক অন্তৰাত্মাই অনুমতি দিলে গংগা পুত্ৰ কুলবধূৰ বস্ত্ৰহৰণ প্ৰত্যক্ষ কৰেও মৌন হৈ থাকিবলৈ তোমাক অন্তৰাত্মাই অনুমতি দিলে পিতৃৰ সন্তুষ্টিৰ বাবে কমাৰ্যৰ প্ৰতিজ্ঞাৰ আজীৱন তুমি স্থিৰ হৈ ৰলা দেৱব্ৰত প্ৰতিজ্ঞাত আবদ্ধ হৈ তুমি কেৱল সংসাৰ বন্ধনে ত্যাগ কৰা নাছিলা দেৱব্ৰত হস্তিনাবাসীৰ প্ৰতি থকা তোমাৰ কৰ্তব্য ত্যাগ কৰিলা এয়া কি ধৰ্ম গংগা পুত্ৰ বাসুদেৱ যে স্থিৰ হৈ যায় সি মনুষ্য নহয় পাষাণ তুমি পাষাণ দেৱব্ৰত সাৱধান তোমাৰ মৃত্যু আজি অনিবাৰ্য ক্ষান্ত হোৱা যদুপতি তুমি অস্ত্ৰ প্ৰসাৰ নকৰিবা তুমি প্ৰতিজ্ঞাচ্যুত হ'ব নোৱাৰা মাধৱ ধৰ্মৰ পথ মই মুক্ত কৰিবই লাগিব অৰ্জুন ধৰ্মতকৈ প্ৰতিজ্ঞা ডাঙৰ হ'ব নোৱাৰে ধনঞ্জয় অস্ত্ৰ প্ৰহাৰ কৰা মাধৱ নাই মুক্ত কৰা ধৰ্মৰ পথ নাই মাধৱ ক্ৰোধ সম্বোধন কৰা ময়েই নিধন কৰিম এই বৃদ্ধ মোক বিশ্বাস কৰা মাধৱ এটা মাত্ৰ সুযোগ দিয়া মোক বেছ কথা ধনঞ্জয় তুলি লোৱা গান্ধী হাতত হে মধুসূদন হে চক্ৰপাণি কোনো এক দুৰ্বল মুহূৰ্তত কৰিছিল অংগীকাৰ মই অস্ত্ৰ ধৰাম তোমাক ভাৰত যুদ্ধ কিন্তু ভালদৰে বুজিলি প্ৰভু ভক্তৰ ভক্তিত চিৰদিন বন্দী তুমি দৈমুখী নন্দন ভক্তৰ প্ৰতিজ্ঞা ৰক্ষাৰ বাবে নিজৰ প্ৰতিজ্ঞাকো দিলা বিসৰ্জন অন্যথা জগতৰ কোন শক্তিয়ে তোমাৰ প্ৰতিজ্ঞা ভংগ কৰিব পাৰে বাসুদেৱ ভক্ত বৎসল ৰূপে হৈ মূৰ্তিমান ৰক্ষা কৰিলা ভক্তৰ সন্মান অধম ভীষ্মৰ সেৱা গ্ৰহণ কৰা প্ৰভু সুদৰ্শন চক্ৰধাৰী দৈৱকী নন্দন হৰি কৰি আছা হন্তক উদ্ধাৰ প্ৰাণ হৰি মহাৰণে হস্ত লৈ
নিজ প্ৰতিজ্ঞাক থৈ কৰিলা ভকত উদ্ধাৰ প্ৰাণ হৰিয়ে হেহি পদে কোটি নমস্কাৰ প্ৰাণ হৰিয়ে। হে পিতামহ, অধৰ্মীক বিনাশ কৰি ধৰ্মৰ প্ৰতিষ্ঠাৰ বাবে এই যুদ্ধৰ আয়োজন। ইচ্ছা মৃত্যুৰ গৰাকী তুমি হে শান্তনু নন্দন, জগতৰ কল্যাণৰ বাবে তোমাৰ আত্মত্যাগ আজি অতি প্ৰয়োজন। নিজৰ মৃত্যুৰ পথ নিজেই ব্যক্ত কৰি ধন্য কৰা তোমাৰ মানৱ জনম। প্ৰভু, মই সকলো বুজিলো প্ৰভু, মই সকলো বুজিলো। হে চক্ৰধাৰী, মোৰ মৃত্যুৰ বাবে কাশী কন্যা অম্বাই পুনৰ জনম পালে সেইখন ৰূপে। এই কথা জানো আপোনাৰ অবিদিত প্ৰভু। সন্মুখত যেতিয়াই সেইখনদিৰ শৱদৰ্শন, ৰণক্ষেত্ৰত অস্তময় কৰিব সম্বৰণ। কিন্তু প্ৰভু, তোমাৰ হাতত মুক্তিৰ বাবে আহিছিল আজি এটা শুভক্ষণ। পাণ্ডুপুত্ৰ অৰ্জুনৰ বাবে বিফল হ'ল আজি মোৰ যত আয়োজন। অৰ্জুন, পিতামহ, অৰ্জুন, পিতামহ, তোৰ বাবে আজি মোৰ হেৰাল সুযোগ। আজোহ পাখণ্ড বিস্ময় দিব তোক আজি উপযুক্ত শাস্তি। আজোহ পাখণ্ড। অতি ভাগ্যৱান তই, যুদ্ধ বিৰতিৰ বাজিল সংকেত, কিন্তু কালিলৈ নোৱাৰ সাৰিব তই ভীষ্মৰ হাতত। সখা, পিতামহ, ফাল্গুনী, সখা, সেইখনদিৰ পৰিচয় দি নিজৰ মৃত্যুৰ বান নিজেই তুলি দিলে পিতামহে পাণ্ডৱৰ হাতত। আত্মত্যাগী পিতামহ সঁচাকৈ ধৰ্মৰ ৰক্ষক। শংকা নকৰিবা সখা, সখা, অচিৰেই অধৰ্মীৰ ঘটিব পতন। ব'লা সখা, সখা, কালিলৈ সিখনদিক ৰথত বহুৱাই কৰিব লাগিব ৰণ মেদিনী কপাই। হে কেশৱ, তুমি কায়া ছায়া মাথো তোমাৰ এই সমস্ত সংসাৰ। তুমি যদি নাথাকা সহায়, অৰ্জুনৰ কান্দিবেও নতুলে টংকাৰ। ভালদৰে বুজিলো প্ৰভু, জীৱ চৰ জগতৰ তুমি কাৰণ। ভক্তৰ প্ৰতিজ্ঞা ৰক্ষাৰ বাবে নিজ প্ৰতিজ্ঞাও তুমি দিলা বিসৰ্জন। মোৰ সেৱা গ্ৰহণ কৰা হে মধুসূদন। দেখা দেখা সর্বজন লীলা ভক্তর ভক্তিত বন্দী দৈব কি সখা, সখা, অধৰ্মীক বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠাৰ বাবেই এই যুদ্ধৰ আয়োজন।
শংকা নকৰিবা সখা সখা কালিলৈ সেইখন দিশ ৰথত বহুৱাই কৰিব লাগিব ৰণ মেদিনী কপাই বলা সখা সখা লক্ষ্য মাথো তোমাৰ ধৰ্মৰ বিজয় বলা সখা তুমি হেন গুৰুজন থাকিলে সহায় অধৰ্মী কৌৰৱৰ পৰিত্ৰাণ নাই বলা সখা Pora